বিশ্ব শর্মা হাই 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 মুখ্যমন্ত্রী হাই 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 সরকার গো ব্যাক সরকার হাই 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 সরকার হাই 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 নির্যাতন না চলিব। আমি দক্ষিণ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, কিয়নো আপোনালোকে দেখা পাইছে স্বদেশী মানুহবোৰক বিদেশী সজাবলৈ এইখন অসম চৰকাৰে চেষ্টা কৰি আছে। মোৰ বৰদেউতাহঁতৰ পৰিয়ালৰ 5টা মানুহক মানে বিদেশীৰ নামত নটিচ পঠাইছে। এই কাৰ্যক আমি অত্যন্ত গৰিহণা দিছোঁ আৰু এইটো গৰিহণাৰ যোগ্য, কিয়নো আমাৰ পূৰ্বপুৰুষসকলে সকলোৱে ভাৰতীয় নাগৰিক আৰু ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত আমাৰ পূৰ্বপুৰুষসকলৰ বহুত অৰিহণা আছে। আমাৰ এই মুছলমানসকলে ভাৰত স্বাধীনতাত হিন্দুতকৈ মুছলমানৰ ত্যাগৰ মানে অৰিহণা বেছি আছে। আমাৰ যিটো পুৰণা ইতিহাস খুচৰি চালে নিশ্চয় দেখা পাব যে লাখ লাখ মুছলমানৰ কেঁচা তেজৰ বিনিময়ত আজি এইখন ভাৰতবৰ্ষ স্বাধীন হৈছে। আজি সেই ভাৰতবৰ্ষৰ সেই মুছলমানক বিদেশী সজাব খুজি আছে সেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। আপোনালোকে চাইছে নিশ্চয়, আপোনালোকে সকলোৱে জানে, যেতিয়া প্ৰত্যেক বছৰে ইলেকশ্যন চমু চাপি আহিব এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বিভিন্ন ধৰণে ধৰ্মকেন্দ্ৰিক ৰাজনীতি কৰি মানুহক মূল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰাৰ বাবে চেষ্টা কৰিব। এই সমাগত কেইদিনমান আগতে আমাৰ জুবিন দাৰ যিটো ন্যায় সম্পৰ্কত সেই ন্যায়ৰ ইছ্যুটো ডাইভাৰ্ট কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আমাৰ হিন্দু মুছলমানৰ মাজত এটা ভেদভাৱৰ বিভেদৰ সৃষ্টি কৰাৰ বাবে বিভিন্ন ধৰণৰ কূটনৈতিক মন্তব্য দিবলৈ ধৰিছে। সেইটো আমি খুবেই নিন্দনীয় এইটো কাৰ্য কৰিছে হিমন্ত বিশ্ব শৰ্মা। আমি এইটো খুবেই মানে ধিক্কাৰ দিছোঁ। আমি হিমন্ত বিশ্ব শৰ্মাই যদি পিছত আৰু ইয়াৰ পিছত যদি এনেকুৱা ধৰণৰ কোনো মন্তব্য দিয়ে, আমি দক্ষিণ বৰপেটা জিলা ছাত্ৰ সন্থাৰ পৰা অসমত ভয়াৱহ এটা পৰিৱেশৰ সৃষ্টি কৰিম বুলি আমি ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। Any Times 24/7. Your news, your voice.